1979 চনৰ পৰা 50 চনলৈ 6 বছৰীয়া অসম আন্দোলন হৈছিল আৰু সেই অসম আন্দোলনত মোৰ দাদা হৰিচতৰ দাস শ্বহীদ হৈছিল 10 ডিচেম্বৰত 1979 চনৰ। আৰু এই 10 ডিচেম্বৰটো আজিও যদিও উৎসৱৰ দিন, আচলতে বৰ আজিৰ দিনটো দুখজনক, বেদনাদায়ক। কাৰণ অসমৰ বিদেশী সমস্যা সমাধান কৰাৰ কাৰণে ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত যে আন্দোলন চলিছিল, সেই আন্দোলনত অসমৰ পৰা 860 জন যুৱক যুৱতী বৃদ্ধা শ্বহীদ হৈছিল। আৰু সেই শ্বহীদসকলক আজি সোঁৱৰণিৰ কাৰণে অসম গণ পৰিষদ দলে আজি ইয়াত শ্বহীদ দিৱস পালন কৰিছে। আৰু আজি শ্বহীদ সমন্বয়ৰক্ষী পৰিষদেও আজি মচলপুৰৰ সোমনাথ পালন কৰিছে। কিন্তু যদিও শ্বহীদ দিৱস পালন কৰিছে, আজিৰ দিনটো আচলতে বৰ দুখৰ বিষয়, দুখজনক দিন। কাৰণ যি উদ্দেশ্যে অসম আন্দোলন হৈছিল, যি উদ্দেশ্যে অসমৰ 860 জন ব্যক্তিয়ে শ্বহীদ হৈছিল, তেওঁলোকৰ আত্মাই শান্তি নাপালে। কাৰণ বিদেশী সমস্যা সমাধান নহ'ল। কিছু দাবী সদৌ অসম ছাত্ৰ সন্থাৰ কিছু দাবী সমাধান হৈছে যদিও মূল দাবী অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব লাগে। আৰু এই বিদেশীসকলক বহিষ্কাৰ কৰি অসমৰ শ্বহীদৰ আত্মা শান্তি পূৰাব লাগে। কিন্তু সেইটো কৰিব নোৱাৰিলে অসম চৰকাৰে। মই অসম চৰকাৰক আহ্বান জনাইছোঁ, 6 বছৰীয়া আন্দোলনত যিসকল শ্বহীদ হৈছিল, যিসকল পংগু হৈছিল, যিসকল ঘূণীয়া হৈছিল, সেইসকলৰ আত্মা, সেইসকলৰ মনৰ আশা পূৰণ কৰাৰ কাৰণে য'ত চেষ্টা কৰি অসম চৰকাৰে অসমৰ সমস্যা সমাধান কৰি, বিদেশী সমস্যা সমাধান কৰি অসম স্থায়ী সমাধান কৰিব লাগে আৰু শ্বহীদসকলক আত্মা শান্তি দিব লাগে। আচলতে মই প্ৰথমে কৈছোঁ, আজি শ্বহীদ দিৱস মানে আজি যদিও উৎসৱেৰে পালন কৰা হৈছে, আজি এটা দুখময় দিন। কাৰণ যিহেতু কিয় কাৰণ দুখময় দিন, কিয় অসম আন্দোলনৰ শ্বহীদসকলৰ আত্মাই সম্পূৰ্ণ শান্তি পোৱা নাই। আত্মাই শান্তি লাভ কৰিব হ'লে অসমৰ বিদেশী সমস্যা সমাধান কৰিব লাগিব। ইয়াৰ উপৰি আজি বিজেপি চৰকাৰে যি কাহ জাপি দিছে অসমত, সেই কাহটো আচলতে আমাৰ শ্বহীদসকলৰ কাৰণে এইটো মৰ্মান্তিক দিন। কাৰণ তেওঁলোকে কাহ প্ৰত্যাহাৰ কৰিব লাগে। আৰু লগতে মিত্ৰজোঁট চৰকাৰ থকা আমাৰ গণ পৰিষদ দলেও এই কাহৰ বিৰোধিতা কৰি অসমৰ আন্দোলনৰ শ্বহীদসকলক আত্মা শান্তি দিব লাগে আৰু অতি শীঘ্ৰে যিকোনো ব্যৱস্থাৰে বিদেশী বিতৰণ কৰিব লাগে। মই ক'লোৱে, আমি বৰ্তমানে সুখী হোৱা নাই। যেতিয়ালৈকে অসমত বিদেশী সমস্যা সমাধান হয়, বিদেশী নাগৰিক বহিষ্কাৰ হয়, তেতিয়াহে অসমৰ শ্বহীদসকলে বা নিৰ্যাতিতসকলে শান্তি পাব বা শ্বহীদ দিৱসত আনন্দৰে উৎসৱ পালন কৰিব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।